আজি মই আগবঢ়াইছোঁ আপোনালোকলৈ মাছ আৰু মধুসোলেঙৰ টেঙা আঞ্জা। প্ৰথমে মই 4 টুকুৰা মাছ লৈ লৈছোঁ। আধা চামুচ নিমখ আৰু আধা চামুচ হালধি দি ভালদৰে সানি লৈছোঁ। আৰু এতিয়া এখন কেৰাহীত 4 চামুচমান তেল দি গৰম হ'বলৈ দিলোঁ। তেলখিনি ভালদৰে গৰম হোৱাত মাছখিনি দি ভালদৰে ভাজিলোঁ। মাছখিনি ভালদৰে ভজা হৈ গ'ল। মাছখিনি উঠাই এতিয়া সেই তেলতে এচামুচ গোটা জিৰা ভাজিলোঁ। আৰু লগতে এটা সৰু পিঁয়াজ কাটি তেলত ৰঙা হোৱাকৈ ভাজি ল'লোঁ। আৰু আদা নহৰু পেষ্ট এচামুচো দি ভাজিলোঁ। এতিয়া হালধি আৰু নিমখ অলপমান দি গোটেইখিনি মিক্স কৰিলোঁ। তাৰপিছত মধুসোলেং শাকখিনি দি 3 মিনিটমান ভাজিলোঁ। আৰু শাকখিনি কমি যোৱালৈকে এতিয়া 5 মিনিটমান ঢাকোন দি সিজালোঁ। পাঁচ মিনিট সিজোৱাৰ পিছত 2টা কেঁচা জলকীয়াও দি দিলোঁ। লগতে এগিলাচ পানী দি ভালদৰে মিক্স কৰিলোঁ। আৰু ভাজি থোৱা মাছখিনি 20 মিনিটমান ঢাকোনখন দি সিজালোঁ। বিশ মিনিট পিছত ঢাকোনখন উঠাই দিলোঁ আৰু অলপ লৰাই ঢাকোন নিদিয়াকৈ 5 মিনিটমান সিজাই নমাই থলোঁ। হৈ গ'ল মাছৰ টেঙা আঞ্জা।